নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই নাজান অসমৰ অন্য এটা ভিডিঅ' লৈ আৰু ভিডিঅ'টো আৰম্ভণিতে মই এটা কথা কওঁ যে এই ভিডিঅ'টো মই কোনো জাতি কোনো সংগঠনক দোষাৰোপ কৰিবলৈ বা তেনেকুৱা উদ্দেশ্যৰে ভিডিঅ'টো বনোৱা নাই আৰু আজি ভিডিঅ'টো আপোনাৰ মূল মন্ত্ৰটো হয়তো গম পাইছেই টাইটেল আৰু থাম্বনেইল দেখি আজি ভিডিঅ'টো মই বনাইছো এই কাৰণে যে এইখিনি হয়তো সকলোৱে গম পায় যে ছ'চিয়েল মিডিয়াকে আদি কৰি আচলতে ফেচবুক হোৱাটছআপ ইত্যাদি সকলো ছ'চিয়েল প্লেটফৰ্মৰ পৰা আদি কৰি বাতৰি কাগজলৈকে এটা বস্তুৱে ট্ৰেণ্ডিঙত আছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু লগতে আজি আহোম সম্প্ৰদায়ৰ মাজত যি বাকযুদ্ধ হৈ আছে তাৰ উদ্দেশ্যে আজিৰ এই ভিডিঅ'টো মই উপস্থাপন কৰিব বিচাৰিছোঁ। প্ৰথম কথা যে মই কোনো আহোম সম্প্ৰদায়ৰ ব্যক্তি নহয় আৰু দ্বিতীয়তে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰো সদস্য নহয় আৰু এজন সচেতন নাগৰিক হিচাপে আজি মোৰ মনৰ যিখিনি অনুভৱ আপোনালোকৰ মাজলৈ উপস্থাপন কৰিব বিচাৰিছোঁ। যদি ভুল হয় বা যদি কিবা কথা কোৱাত ভুল হৈ আচলতে আপোনালোকৰ আত্মীয় বুলি মাৰ্জনা কৰিব বুলি মই আশা কৰিছোঁ। প্ৰথম কথাটো হ'ল যে আমি এজন অসমীয়া বুলি চিঞৰি থাকোঁ অসমত আৰু এজন অসমীয়া বুলি যিদৰে আমি চিঞৰি থাকোঁ অসমত যি বৰ্তমান সময়ত হিন্দু বাংলাদেশীৰ পৰা আদি কৰি বিভিন্ন সমস্যাৰ ওপৰত আমাৰ অসমীয়া সমাজখনে আচলতে বহুদিনৰ পৰাই যুদ্ধ কৰি আহিছে। তেনেখিনি স্থলত ক'বলৈ গ'লে বৰ্তমান সময়ত অসমীয়া আৰু অসমীয়াৰ মাজতেই খোৱা কামৰ নিচিনা হৈছে। আজি অসমীয়াই অসমীয়াক চিনি নোপোৱাৰ দৰে হৈছে। কথাটো কিহৰ কাৰণে কৈছোঁ হয়তো আপোনালোকে গম পাইছেই। আগতে আছিলে হিন্দু বাংলাদেশীৰ কাৰণে যুদ্ধ আৰু এতিয়াই অসমত অসমীয়াই অসমীয়াৰ মাজত যুদ্ধ। গম পাইছেনে? যিহেতু গম পাইছে যে শংকৰ সংঘৰ লগতে যি আহোম সম্প্ৰদায়ৰ মাজত যোৱা কেইদিনমানৰ পৰা এটা বস্তু হয়তো পূৰা তোলপাৰ হৈ আছে যে এজন ব্যক্তিয়ে মেডামেফিত গৈছিলে। মেডামেফিত যোৱাৰ কাৰণে যি শংকৰ সংঘই বহিষ্কাৰ কৰিছে তেওঁলোকৰ সংঘৰ পৰা। এতিয়া প্ৰথম কথাটো হ'ল যে যিদৰে শংকৰদেৱে গোটেই অসমখন শান্তিৰে শৃংখলাবদ্ধভাৱে প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে আৰু তাৰ উদ্দেশ্যেৰে যি শ্ৰীমন্ত শংকৰদেৱ সংঘই যি ভক্তৰ যি মানুহৰ যি একতা এনাজৰীডাল জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে প্ৰতিষ্ঠা কৰিবলৈ গৈছিলে আৰু সেই উদ্দেশ্যেৰে আৰু বিশেষকৈ ক'বলৈ গ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতি বছৰে অধিৱেশন পাতি থাকে। মই শ্ৰদ্ধা কৰোঁ, ময়ো যাওঁ। যিহেতু 92 সংখ্যক অধিৱেশন আমাৰ চিমিচৰিত পাতিছিলে, তাৰ পাছতে নেক্সট অধিৱেশন পাতিছিলে ৰঙিয়াত আৰু এই বছৰো যোৰহাটত পাতিছিলে। মই যাওঁ, ভাল পাওঁ আচলতে তেওঁলোকে অধিৱেশনখনলৈ গৈ সুখ পাওঁ, সুখ লভিবলৈ সক্ষম হওঁ। বিশেষকৈ ভাল লাগে যে গোটেই অসমৰ বিভিন্ন জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলো মানুহ একত্ৰিত হৈ সেই অধিৱেশনখন সাফল্যমণ্ডিত কৰাত সহায় কৰে। আৰু বিশেষকৈ ক'বলৈ গ'লে যে যোৱা কেইদিনমান আগত হয়তো আপোনালোকে গম পায় যে এজন ব্যক্তি গৈছিলে মেডামেফি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু সেই ব্যক্তিজনক শংকৰ সংঘৰ পৰা বহিষ্কাৰ কৰি দিছে। মই নাজানো শংকৰ সংঘৰ সংবিধান কি, এজন সচেতন ব্যক্তি হিচাপেহে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো মই উপস্থাপন কৰিছোঁ। বিশেষকৈ ক'বলৈ গ'লে স্পষ্টকৈ কৈছোঁ যে মই শংকৰ সংঘৰ সংবিধান নাজানো, কিন্তু বৰ্তমান সময়ত আমি দৰাচলতে আমি দেখি থাকোঁ যে শংকৰ সংঘৰ যিখিনি মানুহ বা আমাৰ নাম কীৰ্তনীয়া যিখিনি মানুহ তেওঁলোকৰ মাজতো কিছুমান নীতি নিয়মৰ পাৰ্থক্য থাকে। সেইটো মই অনুভৱ কৰোঁ, কাৰণ তেওঁলোকে এনেকুৱা নহয় যে তেওঁলোকে দেৱী পূজা নকৰে, বিভিন্ন পূজা পাৰ্বণত নাযায়। সেই বস্তুখিনি দেখি থাকোঁ আৰু তাৰ পৰা অনুসৰণ কৰোঁ যে তেওঁলোকে এই বস্তুটো তেওঁলোকৰ মতে একচেপ্টেবল নহয়, মানে গ্ৰহণযোগ্য নহয়। যদি সেই আহোম সম্প্ৰদায়ৰ ব্যক্তিজনে শংকৰ সংঘৰ এই সংবিধানৰ কথা জানিছিলেই, ঠিক আছে, যদি তেওঁ জানিছিলে যে যিহেতু তেওঁ শংকৰ সংঘৰ সংবিধানৰ মতেই তেওঁ আছিলে, যদি তেওঁ জানিছিলে তেওঁ সেই অনুষ্ঠানটোত যাব লগা কিয় হৈছিলে? মোৰ প্ৰথম প্ৰশ্ন। যদি তেওঁ জানিছিলে যে শংকৰ সংঘৰ এনেকুৱা এখন সংবিধান আছে, সংবিধানৰ মতেহে তেওঁলোক চলিব লাগে, তেওঁলোকৰ যিখন সংবিধান আছে মই নাজানো, কিন্তু তেওঁলোকৰ সংবিধানখনতো মূল্য আছে। মই এইটো কথা ক'ব বিচৰা নাই যে মই আহোমসকল বেয়া বা তেওঁলোকৰ মূল্য নাই। আহোমসকলো অসমখন ৰক্ষা কৰাত বিশেষ ভূমিকা আহোমসকলৰো আছে, কাৰণ আমি বুৰঞ্জী পঢ়িলোঁ, আহোমসকলৰ কথাই প্ৰায়খিনি আমি জানো আচলতে। যদি সেই ব্যক্তিজনে শংকৰ সংঘত আছিলে, শংকৰৰ সংবিধানখন যদি জানিছিলেই, তেওঁ কিয় গৈছিলে? আৰু যদিহে তেওঁ জাতিৰ হৈ কাম কৰিব বিচাৰিছিলে বা সমাজখনৰ হৈ কাম কৰিব বিচাৰিছিলে, তেনেহ'লে তেওঁ জন্মগত শংকৰ সংঘত আছিলে নে পাছত সোমাইছিলে? বৰ্তমান সেই কথা মই এইকাৰণে উপস্থাপন কৰিছোঁ, আমাৰ সমাজখনত প্ৰায়খিনি মানুহে শংকৰ সংঘত নতুনকৈ বহুত মানুহ যোগদান কৰা আমি দেখিবলৈ পাওঁ সমাজখনত। হয়তো আপোনালোকে হয়তো গম পায় আপোনালোকৰ সমাজখনত কি চলি আছে। এনেকুৱা কেতিয়াবা হয় যে আমাৰ শংকৰ সংঘৰ কোনোবা ব্যক্তিয়ে যদি কিবা অনুষ্ঠান পাতে নামঘৰত বা আমাৰ নাম কীৰ্তনীয়া মানুহখিনি কিবা অনুষ্ঠান পাতে, তেওঁলোকৰ মানুহখিনি অহা যোৱা খেলা অকণমান অৱহেলা যেন আমি দেখিবলৈ পাওঁ। কথাটো বুজি পাইছেনে?
গতিকেলৈ মই সেই মানুহজনকহে প্ৰথমতে দোষাৰোপ কৰিব বিচাৰিছোঁ। যদি তেওঁ শংকৰ সংবিধানখনৰ কথা জানেই, তেওঁ কিয় গৈছিলে মেধাভিৰ কাৰণে? কিন্তু যদিহে তেওঁ জানি বুজি সেই অধিৱেশনৰ সেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব গৈছিলে, মোৰ মতে তেখেত ভুল। যদিহে শংকৰ সংবিধান মতে তেখেত চলি আছিলে, তেখেত ভুল। কিন্তু এইফালৰ পৰা যদি চাবলৈ যায়, আহোমসকলে কিহৰ কাৰণে আজি সেই যি শংকৰ সংবিধানখন জ্বলাই দিছিলে, এজন মানুহৰ কাৰণেতো এইটো কণ্ডল লাগিলে, নহয় জানো? এজন মানুহে সেই অনুষ্ঠান ভাগলৈ গৈছিলে, তেওঁ যদি জানিছিলেই কিহৰ কাৰণে গৈছিলে, যে মেডাম-মে-ফিত খাবলৈ বা মেডাম-মে-ফিত অংশগ্ৰহণ কৰিবলৈ, যদিহে তেওঁ শংকৰ সংবিধানৰ মতে আছিলে। মোৰ প্ৰথম প্ৰশ্ন সেইটোৱে আছিলে। বিশেষকৈ ক'বলৈ গ'লে এজন মানুহৰে অকণমান জানি বুজি কৰা ভুলৰ গোটেই অসমখনত বৰ্তমান এটা যি দুশ্মন টাইপৰ হৈ গৈছে। মানে অসমীয়াৰ মাজতে বৰ্তমান যি ভেদাভেদ হৈছে, বহুত ডাঙৰ বিতৰ্ক, হয়তো আপোনালোকে গম পায় যে মোৰ মনৰ ব্যক্তখিনি আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ। আচলতে নাজানো তেওঁলোকৰ সংবিধান কি, বা তেওঁলোকে এটা কথা স্পষ্ট যে মোৰ যিটো আমাৰ ধৰ্ম হয় বা মানুহৰ হিচাপে আচলতে মানুহ হিচাপে মোৰ অসমখনত মানুহ হিচাপেহে থাকিব লাগে, সকলোৱে মিলি জুলি থাকিব লাগে। আৰু এটা কথা এইটো কওঁ যে যি হ'ল নিজৰ ককাই ভাই বাই ভনীৰ নিচিনাকৈ বা নিজৰ আত্মীয় হিচাপে বুজা বুজিলে আহক, সেইটোৱে শেষত মই ক'ম, বেলেগ একো নকওঁ। কাৰণ শংকৰ সংবিধানৰ কথাও মই বৰ বেছি নাজানো। তেওঁলোকে অধিৱেশন পাতে, তেওঁলোকে অধিৱেশনত যাওঁ, ভাল লাগে গৈ। আৰু আহোমসকলে বহুত কিছুমান ৰীতি নীতি পাতে, মেডাম-মে-ফি পাতে, পূৰ্বপুৰুষসকলক শ্ৰদ্ধা কৰি স্মৰণ কৰি ইত্যাদি। তেওঁলোকৰ প্ৰত্যেকজন ব্যক্তিৰে নীতি নিয়মক মহত্ব আছে। যিদৰে আহোমসকলে তেওঁলোকৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰি সেই যি মেডাম-মে-ফি অনুষ্ঠান ভাগ পাতে, আৰু সেই অনুষ্ঠান ভাগলৈ যোৱাৰ কাৰণেহে সেই ব্যক্তিজনক বহিষ্কাৰ কৰিলে। খংটো উঠিবই ন আহোমসকলৰ, কিয়নো তেওঁলোকৰ অনুষ্ঠানটোক অপমানিত কৰাৰ দৰে হৈছে। কাৰণ তেওঁলোকৰ অনুষ্ঠানলৈ যোৱাৰ কাৰণেহে তেওঁক বহিষ্কাৰ কৰিলে। আৰু তেওঁ যদি জানিছিলে সেই ব্যক্তিজনে কিয় গৈছিলে, এইটো এটা চিন্তাৰ বিষয়। গতিকে যিমানখিনি হ'ল আপোনালোকে মন্তব্য দিব, জনাব আচলতে মই কোৱা কথাখিনি কিবা ভুল ক'লোঁ নেকি। আৰু যিহেতু অসমখনত আমাৰ অসমীয়া হিচাপে অসমৰ প্ৰতিজন ব্যক্তিয়ে মিলিজুলি থাকিব লাগে। সকলো মানুহে সকলোকে সমান দৃষ্টিৰে চাব লাগে, কোনেও কাকো হিংসা কৰিব নালাগে, সকলোৱে সমান দৃষ্টিৰে চাব লাগে, সকলোৱে সহযোগিতা আগবঢ়াব লাগে। আজি ময়ো যাওঁ শংকৰ অধিৱেশনলৈ, মই শংকৰ নহয়, ময়ো যাওঁ মেডাম-মে-ফি খাবলৈ, মই আহোম ল'ৰাও নহয়। কিহৰ কাৰণে যাওঁ? এজন মানুহ হিচাপে যাওঁ, এজন সমাজ সচেতন মানুহ হিচাপে যাওঁ। আজি আমাৰ সমাজখনটো আমি দেখি আহিছোঁ। আমাৰ চিভিল চাপৰিতে কওঁ, আহোমসকলো আছে, কোচসকলো আছে, কলিতাসকলো আছে, ব্ৰাহ্মণসকলো আছে, শংকৰ মানুহ সকলো আছে, সকলো মিলি জুলি আছে। কিহৰ কাৰণে? এই অসমখনত যদি সেই সমস্যাটো যদি নহ'লহেঁতেন, আমাৰ অসমীয়া কি অস্তিত্ব নাথাকিব নেকি? অসমতো প্ৰায় অসমীয়াই আছোঁ ন। গতিকে সকলো মিলি জুলি থাকক, সকলোৱে সকলোকে সমৰ্থন কৰক, ইমানেই ক'ম। ইয়াত যদি আপোনালোকে ভেদাভেদ আনে, কিন্তু অসমখন অসম হৈ নাথাকিব, অসম ৰসাতলৈ যাব। কিন্তু শংকৰদেৱে এইটো বিচৰা নাছিলে, জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহ হিচাপে জীয়াই থাকিবলৈ শিকাইছিলে। আৰু সকলোকে শেষত মই এটাই প্ৰাৰ্থনা কৰিম, যি হ'ল শান্তিপূৰ্ণভাৱে সকলোবোৰ সমাধান কৰক। কিয়নো এইখন অসম হয়, এইখন অসমীয়াৰ ৰাজ্য হয়। অসমত অসমীয়াৰ যি স্বাভিমান জীয়াই ৰাখক, তাকে কামনা কৰিলোঁ। আৰু যদি কিবা ভুল হ'ল মাৰ্জনা কৰিব, আৰু কিবা যদি আপোনালোকে ক'ব লগা আছে কমেণ্টৰ যোগেদি আপোনালোকৰ মতামত আগবঢ়াবলৈ আশা কৰিলোঁ। ধন্যবাদ।